হয়, আজি ঘোষণা হৈছে বহু প্ৰত্যাশিত যি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 2025 বৰ্ষৰ যি ফলাফল 2025 বৰ্ষৰ ফলাফল ঘোষণা হৈছে আৰু এই ফলাফল ঘোষণা হোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হীৰাৰ দৰে জিলিকি উঠিছে, বিভিন্ন ছাত্ৰ ছাত্ৰী জিলিকি উঠিছে আৰু মৰিগাঁও ব্যতিক্ৰম নহয়। মই বৰ্তমান উপস্থিত আছোঁ মৰিগাঁও জিলাৰ টুকুনাবৰী বুলি এটা অঞ্চলত মই উপস্থিত আছোঁ আৰু এই টুকুনাবৰীৰ পৰাই জালুগুটি যি হায়াৰ ছেকেণ্ডেৰী জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দুগৰাকী ছাত্ৰ, দুগৰাকী ভাই ককাই, যমজ ভাই ককাই আসিফ আৰু ফাৰদিন নামৰ দুগৰাকী ভাই ককায়ে এজনে 94% আৰু এজনে 93.83% নম্বৰ পাই উত্তীৰ্ণ হৈছে আৰু বৰ্তমান মই তেওঁলোকৰ ঘৰত উপস্থিত হৈছোঁ। মোৰ কেমেৰাৰ সতীৰ্থই সমগ্ৰ দৃশ্যাৱলী দেখাইছে। এয়া হৈছে আসিফ আৰু ফাৰদিনৰ বাসগৃহ। বৰ্তমান অঞ্চলৰ বিভিন্ন লোক আহিছে, তেওঁলোকৰ খা খবৰ ল'ব আহিছে। আমি এনি ভাৰতৰ তৰফৰ পৰা আমি তেওঁলোকৰ ওচৰলৈ তেওঁলোকৰ মতামত ল'ব বিচাৰিছোঁ। প্ৰথমে আমি আহিছোঁ এনি ভাৰতৰ তৰফৰ পৰা তোমাক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কেনেধৰণৰ তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম মহম্মদ আসিফ হাছান। পোনপ্ৰথমে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যথেষ্টখিনি ভাল লাগিছে আজি যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে আৰু তাত 93% মই নম্বৰে উত্তীৰ্ণ হৈছোঁ। যথেষ্টখিনি ভাল লাগিছে। এয়া হৈছে দুগৰাকী যমজ ভাই ককাইৰ ভিতৰত এগৰাকী হৈছে আসিফ ইছান। তেওঁ বৰ্তমান 93.83% নম্বৰে উত্তীৰ্ণ হৈছে সদ্য ঘোষিত যি হাইস্কুল শিক্ষান্ত পৰীক্ষা। তেওঁৰ ভাইটি আছে, অৰ্থাৎ দুইজনে যমজ, হয়তো কেইঘণ্টামানৰ আগা পিছা হ'ব পাৰে জন্মত। তেওঁ আছে, আমি তেওঁৰ পৰা দ্বিতীয়জন আমি তোমাৰ পৰিচয়টো প্ৰথমতে বিচাৰিছোঁ আৰু আমাৰ ফালৰ পৰা। নমস্কাৰ, মোৰ নাম মহম্মদ ফাৰদিন ইছান। আজি যি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট দিছে সেই তাত মই 94% নম্বৰে উত্তীৰ্ণ হৈছোঁ আৰু এডভান্স মেথছত 100ৰ ভিতৰত 100 নম্বৰলৈ উত্তীৰ্ণ হৈছোঁ। গতিকে এই যি জাৰ্ণিটোত যথেষ্টখিনি কষ্ট কৰিছিলোঁ আৰু সেইবাবে আজি ৰিজাল্টটো পাই যথেষ্টখিনি সুখী আছোঁ। ইমানে আশা আছিল আগলৈ। এতিয়া পৰিকল্পনা কি? দুইজনকে মই সুধিছোঁ, অলপ আগুৱাই অহা যদি ভাল হ'ব দুইজন। পৰিকল্পনা কি? তোমালোকে কি কৰিম বুলি ভাবিছা? কিহত পঢ়িম বুলি ভাবিছা? অনাগত দিনত বিজ্ঞান শাখাত, যিহেতু এতিয়া ৰামানুজন জুনিয়ৰ কলেজত যিহেতু নাম লগা হ'ল, বিজ্ঞান শাখা লৈছোঁ আৰু পৰৱৰ্তী সময়ত এণ্ট্ৰেন্স এক্সাম দিম, JEE নামৰ আৰু IIT বা NIT এখনত। এখন যিহেতু চৰকাৰী বিদ্যালয় জালুগুটি যিখন উচ্চতৰ মাধ্যমিক বিদ্যালয়, চৰকাৰী বিদ্যালয়ৰ পৰা তোমালোকে পঢ়ি আজি এনেধৰণৰ এটা ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে, কি ক'বা? তাৰ তোমালোকৰ শিক্ষাগুৰুসকলক কি ক'বা? শিক্ষাগুৰুসকলে যথেষ্টখিনি সহায় কৰিছিলে এই জাৰ্ণিটোত। তেওঁলোকে বিভিন্ন ধৰণে সহায় কৰিছিলে। যিকোনো সময়তে তেওঁলোকক আমি মোবাইলৰ যোগেদি তেওঁলোকৰ পৰা আমি প্ৰশ্ন উত্তৰখিনি যিখিনি আমাৰ টান লাগে সেইখিনি আমাক তেওঁলোকে ছল্ভ কৰি ধুনীয়াকৈ দিছিলে আৰু সকলোৱে সহায় কৰিছিলে। অঞ্চলবাসী, ৰাইজ তথা অনুৰাগীসকল সকলোৱে সহায় কৰিছে। কি ক'বা যে প্ৰাইভেট স্কুল আৰু চৰকাৰী বিদ্যালয় এটা মানে হেৰি থকা বুলি কয়, কিছুমানে কয়, তাৰ ক্ষেত্ৰত আজি দেখা গৈছে যে চৰকাৰী বিদ্যালয়ৰ পৰা তোমালোক দুইজনে এনেধৰণৰ এটা ৰিজাল্ট কৰিব সক্ষম হৈছে বা ইয়াৰ আগতো হৈ গৈছে, এখন বিদ্যালয়ৰ পৰা তেনেধৰণৰ ৰিজাল্ট পাইছে। কি ক'বা? তুমি কি ভাবা যে চৰকাৰী বিদ্যালয় বা আমাৰ প্ৰাইভেট বিদ্যালয়ৰ ভিতৰত কিবা পাৰ্থক্য থকা বুলি ভাবা নেকি? মই ভাবোঁ চৰকাৰী বিদ্যালয় আৰু প্ৰাইভেটৰ মাজত তেনেকুৱা ইমান পাৰ্থক্য নাই। সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰে। হয়, আমাৰ দুইগৰাকী ছাত্ৰৰ দেউতাক আছে, এগৰাকী আদৰ্শ খেতিয়ক, মৰিগাঁও কৃষি বিভাগৰ তৰফৰ পৰা তেখেতে বহুকেইটা পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। জোনটিয়ালি আমি তেখেতৰ পৰা প্ৰথমে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনাৰ দুইজন সন্তানে এনেধৰণে এটা ৰিজাল্ট কৰাৰ কাৰণে এনি ভাৰতৰ তৰফৰ পৰা আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কেনেধৰণৰ আপোনাৰ মনৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ বা আপুনি কি ধৰণে? হয়, ভাল লাগিল, ধন্যবাদ থাকিল এনি নিউজলৈ। কথা হ'ল কি, আজি গম পাইছে অলপ মানে কি ভাল ধৰণে চিন্তা কৰা হৈছিল যদিও এটা ভাল ৰিজাল্ট হৈছে বুলি মই ভাবিছোঁ আৰু আগন্তুক দিনত তেওঁলোকক মানে কি ভালকৈ পঢ়াই শুনাই মানে এটা ভাল মানুহ কৰাৰ কল্পনা লৈছোঁ মই। লগতে হৈছে কি সিহঁতে ছায়েন্স ষ্ট্ৰীম পঢ়িব যিহেতু, তাৰ পৰা গৈ পেলাই তেওঁলোকে যি কৈছে মানে IIT JEE NEET দি পেলাই তেওঁলোকে যাব বুলি মই ভাবিছোঁ। তাতে মই যিখিনি কৰিব লাগে সেইখিনি মই সহায় কৰি দিম। সুখী নে দুইজনৰ ৰিজাল্ট? নিশ্চয় সুখী মই। ভাল লাগিল আজি। হয়, ইয়াৰ কিছু স্থানীয় ব্যক্তি আছে, আমি তেখেতসকলৰ পৰা কিছু মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। অকণমান আগুৱাই আহে যদি। কেনেধৰণৰ আপোনাৰ অঞ্চলৰ পৰা এনেধৰণৰ এটা ৰিজাল্ট হৈছে, কি ক'ব আপুনি? আমি যথেষ্ট সুখী, বৰ উৎফুল্লিত। আমি আগৰ পৰা আমি তেওঁলোকৰ খবৰ লৈ আছোঁ আৰু দেউতাক এজন সূক্ষ্ম খেতি কৰি খোৱা মানে গৃহস্থ। তেওঁ আজি তেওঁৰ ঘৰত এই ল'ৰা দুজনৰ এই ৰিজাল্টটো পায় আমি গাঁও বৰ উৎফুল্লিত, যথেষ্ট মানে শান্তি। আমাৰ গোটেই গাঁৱৰ মানুহ আজি ইয়ালৈ আহিছে, খবৰ লৈছে আৰু আমি আগৰ পৰাই আশা কৰিছিলোঁ তেওঁলোকৰ ৰিজাল্ট ভাল হ'ব। তেওঁলোক পঢ়া কালৰ পৰাই তেওঁলোক চোকা আছিল আৰু তেওঁলোকৰ এই সুনামটোৰ কাৰণে
যে আপোনালোকে যে ইয়ালৈ আহিলে, ইয়াতে এই প্ৰচাৰ যে কৰিব, এনি ভাৰতৰ এই নিউজ চেনেল আৰু যথেষ্ট চেনেল আহিছে, তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ এই প্ৰচাৰটোৰ কাৰণে। আৰু আমি টুকনাবৰী গাঁৱৰ যথেষ্ট উৎফুল্লিত। হয়, এনেধৰণেই গাঁৱৰ যিসকল লোক আছে, গাঁৱৰ লোক এনেধৰণে ওলাই আহিছে, তেখেতসকলৰ ঘৰত আহি উপস্থিত হৈছেহি, শুভেচ্ছা জ্ঞাপন কৰিছে, আশীৰ্বাদ প্ৰদান কৰিছে দুয়োগৰাকী ছাত্ৰক। আৰু আমি এনি ভাৰতৰ তৰফৰ পৰা দুইজন ছাত্ৰৰ উত্তৰ কামনা কৰিছোঁ, ভৱিষ্যতে আগুৱাই যাওক তাৰে কামনা কৰিছোঁ। লগতে ক'ব বিচাৰিছোঁ যে শিক্ষাৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডই হওক বা চৰকাৰী খণ্ডই হওক, শিক্ষাৰ ক্ষেত্ৰত কোনো অন্তৰায় নহয়, তাৰে এটা প্ৰমাণ কৰি দিলে এই দুগৰাকী ছাত্ৰই। যে জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয় যিখন আছে, ঐতিহাসিক বিদ্যালয়, এই বিদ্যালয়ে বিগত বৰ্ষতো এনেধৰণে ৰিজাল্ট কৰিবলৈ সক্ষম হৈছিল। এই বছৰো ব্যতিক্ৰম নহ'ল সেই বিদ্যালয়খন। আমি এনি ভাৰতৰ তৰফৰ পৰা পুনৰ এই দুগৰাকী ছাত্ৰলৈ অশেষ শুভকামনা জ্ঞাপন কৰিলোঁ।